মোবাইলে ভাইৰেল হ'ল দৰ্শন বিভাগৰ ছাৰৰ ফিলচফি। ভিডিঅ' কলত ছাত্ৰীৰ সৈতে ছাৰৰ কুকৰ্মৰ অভিযোগ। তাৰ পাছতেই উত্তপ্ত মহাবিদ্যালয়ৰ চৌহদ। চলি আছিল মহাবিদ্যালয় সপ্তাহ। হঠাৎ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ মোবাইলসমূহত বাজি উঠিছিল মেছেজ টন। তাৰ পাছতেই মহাবিদ্যালয়খনৰ পৰিস্থিতি এয়া। দৰাচলতে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক ডক্টৰ সমীৰ আলী আহমেদৰ ভাইৰেল হ'ল এটা অশ্লীল ভিডিঅ'। মহাবিদ্যালয়খনৰে এগৰাকী ছাত্ৰীৰ লগত ভিডিঅ' কলত ছাৰে কৰিলে কুকৰ্ম। অধ্যাপক আৰু ছাত্ৰীৰ সেই ভিডিঅ' দেখি মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন শ্লোগান দি উত্তপ্ত কৰি তোলে কলেজ চৌহদ। কলেজত চলি থকা অৱস্থাত মানে ইতিমধ্যে আমি দৌৰ প্ৰতিযোগিতা কেইটামান সম্পন্ন কৰিলোঁ। সম্পন্ন কৰাৰ পিছত ইতিমধ্যে আমাৰ কলেজৰ ষ্টুডেণ্ট কিছুমানৰ মোবাইলত মানে এই আমাৰ ডক্টৰ সমীৰ আলী তেখেতৰ আৰু মানে আমাৰ কলেজৰ শাহনাজ পাৰভিন নামৰ ছোৱালীৰ ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটাৰী তেখেত দুজনৰ মানে অশ্লীল ভিডিঅ' আমাৰ মোবাইলত সম্প্ৰচাৰ হয়। সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি ছাৰক সুধিলোঁ, ছাৰ এইবিলাক কি? তেতিয়া ছাৰে উত্তৰ নোহোৱা হৈ গ'ল ছাৰে। আৰু আগৰ পৰাই আমি ছাৰক কৈ আছোঁ যে ছাৰ আপোনালোকৰ শাহনাজৰ লগত কি সম্পৰ্ক আছে? ইতিমধ্যে মানে আপুনি মানে কলেজত ভাইৰেল, ক'বলৈ গ'লে ভাইৰেল, সকলোৰে মুখে মুখে মানে প্ৰচাৰ হৈ থাকে যে শাহনাজ আৰু সমীৰ ছাৰৰ মাজত প্ৰেম লীলা চলি আছে। গতিকে ছাৰক আমি কেইবাবাৰো হুপিয়াই দিছোঁ যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে, আপুনি এজন মানে প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব, আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক। ছাৰে আমাৰ কথা শুনা নাই। আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে। পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰিছোঁ। ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছোঁ। আমি পুলিচ আহিছে, পুলিচক দিয়া নাই। আমি ভাবিছোঁ আমি কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ ষ্টুডেণ্ট সহকাৰে আৰু সমূহ ৰাইজ লৈ আমি এইটোৰ মানে সমস্যাটো সমাধান কৰিম। ঘটনাটো জানিব পাৰি ছাত্ৰীগৰাকী পলাই পত্ৰং দিয়াৰ লগতে কাৰ্যালয়ৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলে আবদ্ধ কৰি ৰাখে অধ্যাপকগৰাকীক। দৰ্শন বিভাগৰ অধ্যাপক ডক্টৰ সমীৰ আলী আহমেদৰ এনে কাণ্ডত লজ্জিত হৈছে শৈক্ষিক সমাজ। কুন্তলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট, টাইম 8। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ, পাৱাৰ্ড বাই ডাটা মেচিন।